गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে সময় আৰু গ্ৰহৰ লয়ৰ এক পবিত্ৰ মিলন। আজিৰ গ্ৰহৰ অৱস্থাৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰোঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শনিবাৰ ২০২৬ চনৰ ৮ আগষ্ট। আজি জ্যেষ্ঠ মাহৰ কৃষ্ণ পক্ষৰ দশমী তিথি। দশমী তিথিয়ে সকলো কাৰ্যত সফলতা আৰু শান্তি প্ৰদান কৰে। আজি ৰোহিণী নক্ষত্ৰ, যিয়ে জীৱনত সৃষ্টিশীলতা আৰু সমৃদ্ধি কঢ়িয়াই আনে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬ বজাত আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০৫ হ'ব। ৰাহু কাল ৰাতিপুৱা ৯:১৬ৰ পৰা ১০:৫৪লৈকে থাকিব। এই সময়ত নতুন কাম আৰম্ভ নকৰিব আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ৰ পৰা ১২:৫৯লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ৮ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে সৃষ্টিশীলতাৰ দিন। চন্দ্ৰ আজি বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত ভ্ৰমণ কৰিছে, যিয়ে আপোনাৰ ভিতৰত থকা সুপ্ত প্ৰতিভাক জগাই তুলিব। আজি আপুনি যি কাম কৰিব তাতেই সফলতা আৰু প্ৰশংসা পাব। ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দদায়ক হৈ থাকিব। যদি কিবা সৰু-সুৰা সমস্যা আহে, তেন্তে আপোনাৰ বুজাবুজিৰ দ্বাৰা আপুনি সেয়া সহজে সমাধান কৰিব পাৰিব। আজি আপোনাৰ বাবে গুলপীয়া ৰং অতি শুভ। দুপৰীয়া ২ বজাৰ সময়ত আপোনাৰ শক্তি সৰ্বাধিক থাকিব। গতিকে গুৰুত্বপূৰ্ণ কামবোৰ সেই সময়ত সাৱধান হ'ব যে শনিৰ প্ৰভাৱৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব। আজি প্ৰকৃতিৰ মাজত অলপ সময় কটাওক, ই আপোনাক মানসিক শান্তি দিব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ধৈৰ্য নে সাহস, কোনটো বেছি প্ৰয়োজন? আপোনাৰ মতামত কমেণ্টত জনাওক। এই তথ্য আপোনালোক ওচৰলৈ আনিবলৈ আমি প্ৰয়াস কৰি আছো। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় বৃষ ৰাশিৰ ব্যক্তিসকল, আজি ৮ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে অলপ সংযম আৰু সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত বিৰাজমান। গ্ৰহৰ এই অৱস্থানৰ বাবে ব্যক্তিগত জীৱনত কিছু সমস্যা বা মানসিক অশান্তি হ'ব পাৰে। শেহতীয়াকৈ হোৱা কোনো তৰ্ক বা মনৰ ভিতৰত থকা ক্ষোভ আপোনাৰ বাবে কষ্টদায়ক হ'ব পাৰে। কিন্তু মনত ৰাখিব যে এই সময়ছোৱা অস্থায়ী। আজি কোনো তৰ্কত লিপ্ত নহ'ব, কাৰণ খঙৰ মূৰত লোৱা সিদ্ধান্তই পৰিস্থিতি অধিক বেয়া কৰিব পাৰে। শান্ত হৈ নিজৰ কথা প্ৰকাশ কৰক, তেতিয়াহে আপোনাৰ আপোনজনসকলে আপোনাক ভালদৰে বুজি পাব। আজি নিজৰ বাবে সময় উলিয়াবলৈ আৰু মানসিক শান্তি বিচাৰিবলৈ চেষ্টা কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা, শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। মন চঞ্চল হ'ব পাৰে, সেয়ে পঢ়াৰ মাজত সৰু সৰু বিৰতি ল'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি সংযম অতি প্ৰয়োজনীয়। সংগীৰ সৈতে কোনো মতভেদ হ'লে সেয়া শান্তভাৱে সমাধান কৰক। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থকাৰ দিন। নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব আৰু অলপ জিৰণি ল'বলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে আজি কামৰ গতি অলপ লেহেমীয়া হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নলৈ কেইদিনমান পিছুৱাই দিয়াটোৱেই ভাল হ'ব। কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। পেটৰ সমস্যা বা গাঁঠিৰ বিষ হ'ব পাৰে, সেয়ে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ ৰং পাতল সেউজীয়া। সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি এটা পুণ্য কাম হিচাপে কোনো দৰিদ্ৰ লোকক পানী বা ফল-মূল দান কৰক। ৰাহুৰ প্ৰভাৱৰ বাবে মনৰ বিভ্ৰান্তি দূৰ কৰিবলৈ আজি কোনো সুগন্ধি বস্তু বা এটা সৰু শিল নিজৰ লগত ৰাখিব পাৰে। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন আপোনাৰ মতে
জীৱনৰ কঠিন সময়ত সংযম ৰখাটো বেছি গুৰুত্বপূৰ্ণ নে নিজৰ মত দৃঢ়ভাৱে প্ৰকাশ কৰাটো? কমেণ্টত জনাওক বন্ধুসকল। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ৮ আগষ্ট ২০২৬ শনিবাৰ আপোনালোকৰ বাবে এক অতি শান্ত আৰু সন্তোষজনক দিন। আজি চন্দ্ৰ আপোনাৰ বৃষ ৰাশিত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ সাংগঠনিক দক্ষতা বৃদ্ধি পাব আৰু আপুনি মানসিক শান্তি অনুভৱ কৰিব। দীৰ্ঘদিন ধৰি চলি অহা সৰু-সুৰা বিবাদবোৰ আজি তৰ্কসংগত আলোচনাৰ জৰিয়তে সমাধান হ'ব। পুৰণি কথাবোৰ পাহৰি আগুৱাই যোৱাৰ বাবে আজিৰ দিনটো অতি উত্তম। আজি আপোনাৰ ৰাশিৰ অধিপতি বুধ কৰ্কট ৰাশিত থকাৰ বাবে আপুনি আৱেগিকভাৱে স্থিৰ হৈ থাকিব। অৱশ্যে এটা সাৱধানতা অৱলম্বন কৰিব। আজি কাৰোবাৰ সৈতে কথা পাতোতে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ মঙলৰ মিথুন ৰাশিত অৱস্থানৰ বাবে আপুনি অলপ আক্ৰমণাত্মক হৈ পৰিব পাৰে। আজি গাঢ় ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। গুৰুত্বপূৰ্ণ মিটিং বাবে সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়টো অতি শুভ। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক উত্তম সৎকৰ্ম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়াত মনোযোগ বৃদ্ধি পাব, কিন্তু এলাহ পৰিহাৰ কৰিব। যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো কথোপকথনৰ বাবে ভাল। প্ৰিয়জনৰ সৈতে মন খুলি কথা পাতক। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ উন্নত কৰিবলৈ দিনটো অতি ভাল। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰিব। আনহাতে ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব, বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি ধ্যান দিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে, জীৱনত উন্নতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্যৰ লগ? কমেণ্টত আপোনাৰ মতামত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ৮ আগষ্ট ২০২৪ শনিবাৰ আপোনালোকৰ বাবে বৌদ্ধিক বিকাশ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে এক অতি উত্তম দিন। চন্দ্ৰ আপোনাৰ লাভ স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে। সূৰ্য আৰু বুধৰ সংযোগে আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। আপোনাৰ বৌদ্ধিক ক্ষমতা আজি অতি প্ৰখৰ হ'ব, যাৰ সহায়ত আপুনি ভৱিষ্যতৰ বাবে সঠিক পৰিকল্পনা কৰিব পাৰিব। সফলতা লাভ কৰাৰ ইচ্ছা আজি প্ৰবল হ'ব, কিন্তু খৰখেদাকৈ কাম নকৰি নিজৰ লক্ষ্যত মনোযোগ দিয়ক। সকলো কাম আপোনাৰ পৰিকল্পনা অনুসৰিয়েই হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই কাম কৰক। আপুনি সকলো বাধা অতিক্ৰম কৰিব পাৰিব। আজি হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা পৰিহাৰ কৰক। দুপৰীয়া ২:১৫ পৰা ১:৫০ লৈ সময়খিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আপোনাৰ বাবে অনুকূল। পুৰণি বন্ধুসকলক লগ কৰাটো আজি আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বিভিন্ন বয়সৰ লোকৰ বাবে মাৰ্গদৰ্শন। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত আজি ধৈৰ্য ধৰিব। কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিৱেশ শান্ত আৰু আনন্দদায়ক হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা লাভ কৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ হজম শক্তিৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। সাৱধানতা, আজি কাৰো সৈতে বিবাদত লিপ্ত নহ'ব, বিশেষকৈ দুপৰীয়াৰ সময়ত খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক, ই আপোনাৰ মনত শান্তি প্ৰদান কৰিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে যিয়ে আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰিছে? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সহযোগেই আমাৰ প্ৰকৃত শক্তি।
প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ৮ আগষ্ট ২০২৬ চন্দ্ৰ আজি আপোনাৰ দশম স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্লেষণ আৰু সঠিক পথ প্ৰদৰ্শনৰ দিন। আপোনাৰ জীৱনত চলি থকা সমস্যা বা ভুল বুজাবুজি দূৰ কৰিবলৈ কোনো অভিজ্ঞ ব্যক্তি বা গুৰুৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। আপুনি বহুদিন ধৰি এই সমস্যাবোৰ অকলে সমাধান কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু এতিয়া সময় আহিছে এনে এজন ব্যক্তিৰ সহায় লোৱাৰ, যিয়ে আপোনাক ভালদৰে চিনি পায় আৰু আপোনাৰ যত্ন লয়। সহায় বিচৰাটো দুৰ্বলতা নহয়, বৰঞ্চ ই প্ৰগতিৰ প্ৰথম পদক্ষেপ। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজি অধ্যয়নত মনোযোগ বৃদ্ধি কৰিবলৈ কিতাপ পঢ়াটো অতি উপকাৰী হ'ব। নতুন কিবা শিকিবলৈ আগ্ৰহী হওক। যুৱক-যুৱতী আৰু চাকচিজীৱীসকলৰ বাবে আজি জ্যেষ্ঠ বা বৰমূৰীয়াসকলৰ পৰামৰ্শে আপোনাৰ কেৰিয়াৰক নতুন দিশ দিব পাৰে। কৰ্মক্ষেত্ৰত অহংকাৰ পৰিহাৰ কৰি নম্ৰতাৰে কাম কৰক। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে মন খুলি কথা পতাৰ দিন। মনৰ ভাৰ পাতল কৰিলে ঘৰত শান্তি বিৰাজ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে খৰখেদা নকৰিব। অংশীদাৰসকলৰ সৈতে আলোচনা কৰিহে আগবাঢ়িব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে। ৰাহুৰ প্ৰভাৱৰ বাবে মানসিক অশান্তি হ'ব পাৰে, গতিকে ধ্যান আৰু শান্তিৰ পথ অৱলম্বন কৰক। আজিৰ শুভ সংকেত: আজি এখন ভাল কিতাপ পঢ়ক বা কাৰোবাক কিতাপ উপহাৰ দিয়ক। ই আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। আজি কোনো তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত এনে কোনো ব্যক্তি আছেনে যাৰ পৰামৰ্শই আপোনাৰ ভাগ্য সলনি কৰি দিছিল? কমেণ্টত আমাক জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি অহোপুৰুষাৰ্থ কৰি আছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি ৮ আগষ্ট ২০২৬ শনিবাৰ আপোনালোকৰ বাবে এক অত্যন্ত সংযমী আৰু পৰিপক্কতাৰ দিন। চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত থকাৰ বাবে আপুনি আপোনাৰ কথাৰে মানুহৰ মাজৰ বিবাদ সমাধান কৰাত সফল হ'ব। আজি আপুনি এজন মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব, যিয়ে পৰিস্থিতি বেয়া হোৱাৰ পৰা ৰক্ষা কৰিব। আপুনি নিজে কোনো বিবাদত সোমাব নালাগে, কিন্তু মানুহে আপোনাক পৰামৰ্শৰ বাবে মাতিব পাৰে। আজি নিৰপেক্ষ হৈ কাম কৰিলেহে আপুনি সফল হ'ব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়াত মনোযোগ দিয়াৰ দিন, কিন্তু বন্ধুৰ কাজিয়াত সোমোৱাৰ পৰা বিৰত থাকক। যুৱক-যুৱতীসকলে প্ৰেমৰ ক্ষেত্ৰত সংযম ৰাখক, খৰখেতডাকৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সদস্যসকলৰ মাজৰ মতভেদ দূৰ কৰাৰ উত্তম দিন। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে সাৱধান হওক আৰু ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ আগতে চিন্তা কৰক। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব, বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান থাকক। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আবেলি ৪:৩০ বজাৰ পৰা ৫:৩০ বজাৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, কাৰণ এই সময় আপোনাৰ বাবে অশুভ। আজি এটা নতুন চখ বা কাম আৰম্ভ কৰক। ই আপোনাৰ মনৰ পৰা নেতিবাচকতা দূৰ কৰিব। আজিৰ প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত শান্তি ৰাখিবলৈ মৌন হৈ থকাটো ভালনে স্পষ্ট কথা কোৱাটো ভাল? কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। ভিডিঅ' লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি ৮ আগষ্ট শনিবাৰ সাহিত্য আৰু জ্ঞানৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এটা অতি সুন্দৰ দিন। আজি চন্দ্ৰ বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ পৰা এনে কিছুমান পৰামৰ্শ পাব, যিয়ে আপোনাৰ কেৰিয়াৰক এক নতুন দিশ দিব। বৃষ ৰাশিত চন্দ্ৰৰ শক্তিশালী অৱস্থানে আপোনাৰ জীৱনৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব। আজি আপুনি যি তথ্য পাব, তাক সঠিকভাৱে ব্যৱহাৰ কৰিব, কাৰণ ই আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। আপোনাৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ ইয়েই আপোনাক আগুৱাই লৈ যাব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি ফলপ্ৰসূ। আপোনাৰ শিক্ষকৰ পৰামৰ্শই আপোনাক পঢ়া-শুনাত অহা বাধা দূৰ কৰাত সহায় কৰিব। যুৱক-যুৱতী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কেৰিয়াৰত নতুন সুযোগ বিচাৰিবলৈ ভাল দিন। আপোনাৰ কষ্ট আৰু একাগ্ৰতাই আপোনাক অফিচত এক সুকীয়া পৰিচয় দিব।
ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। যিকোনো ডাঙৰ চুক্তি কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব। খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা পৰিৱেশ উন্নত কৰিবলৈ ভাল। পৰিয়ালৰ সৈতে সময় কটাওক আৰু ঘৰৰ সৰু-সুৰা সমস্যাবোৰ সমাধান কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগে। নিয়মীয়া ব্যায়াম আৰু ধ্যানে আপোনাক দীৰ্ঘদিন সুস্থ কৰি ৰাখিব। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী আৰু দুপৰীয়া ৩ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে শ্ৰেষ্ঠ। শনিৰ প্ৰভাৱ কমাবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰা বা নীলা ৰত্ন পিন্ধা উপকাৰী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক বা চৰাইক খাদ্য দিয়ক, ই এটা ভাল পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন। আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে সঠিক সময়ত লোৱা সঠিক সিদ্ধান্ত? আপোনাৰ মতামত আমাক কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকল, আজি ৮ আগষ্ট শনিবাৰ আপোনালোকৰ বাবে এক অতি উৎসাহী আৰু ইতিবাচক দিন। আজি চন্দ্ৰ আপোনাৰ সপ্তম স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনটো অতি আনন্দিত হৈ থাকিব। আপোনাৰ চাৰিওফালৰ মানুহে আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ স্পষ্টভাৱে লক্ষ্য কৰিব পাৰিব। এক নতুন শক্তি লাভ কৰাৰ দৰে আপুনি আজি আপোনাৰ বাকী থকা কামবোৰ অতি সহজে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ ক্ষমতাৰ কথা সদায় মনত ৰাখিব, কাৰণ এই আত্মবিশ্বাসে আপোনাক সফলতাৰ দিশলৈ লৈ যাব। অৱশ্যে সাৱধান হ'ব, আজি কাৰো সৈতে অকাৰণ তৰ্কত লিপ্ত নহ'ব, কাৰণ মংগল গ্ৰহৰ অৱস্থানে আপোনাক অলপ খঙাল কৰি তুলিব পাৰে। বিভিন্ন বয়সৰ আৰু বিভিন্ন ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব জানো আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। ৰোহিণী নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱে আপোনাক কঠিন বিষয়বোৰ বুজি পোৱাত সহায় কৰিব। অৱশ্যে ছ'চিয়েল মিডিয়া বা অকাৰণৰ কথা-বতৰাত সময় নষ্ট নকৰিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি ভাল। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ ভাবিছে, তেন্তে আজিৰ দিনটো অতি উত্তম। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সম্পূৰ্ণ সহযোগত ঘৰুৱা কাম-কাজ আনন্দৰে সম্পূৰ্ণ কৰাৰ দিন। ঘৰৰ পৰিৱেশ অতি শান্ত হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। চাকৰিত উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰিব পাৰে, কিন্তু কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে খৰখেদা নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগিব। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। সেয়েহে অতিৰিক্ত দৌৰা-দৌৰি নকৰি শান্ত সংগীত শুনি মনটো শান্ত ৰাখিব। আজি সেউজীয়া ৰং আপোনাৰ বাবে ভাগ্যৱান হ'ব। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ আপোনাৰ বাবে আটাইতকৈ অনুকূল সময়। আজি এটা পুণ্য কাম হিচাপে চৰাইক দানা দিয়ক বা গছত পানী দিয়ক। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচক শক্তি আঁতৰ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জ্যোতিষীসকলৰ মতে আজি আপোনালোকৰ বাবে এটা প্ৰশ্ন। জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্য বেছি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? আপোনাৰ মতামত কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষীয় জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে কঠোৰ পৰিশ্ৰম কৰিছে। অনুগ্ৰহ কৰি এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ সামৰ্থ্য অনুসৰি দান দি আমাৰ চেনেলটোক সমৰ্থন কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৮ আগষ্ট আপোনালোকৰ বাবে প্ৰেৰণাৰ দিন। বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত এক নতুন উদ্দেশ্য কঢ়িয়াই আনিব আৰু আপোনাক ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ উৎসাহিত কৰিব। যি সপোন আনৰ বাবে অসম্ভৱ, সেয়া বাস্তৱ কৰাৰ শক্তি আজি আপোনাৰ মাজত থাকিব। অৱশ্যে যিকোনো কাম কৰাৰ আগতে ব্যৱহাৰিক দিশটো ভালদৰে বিচাৰ কৰিব। আপোনাৰ ইতিবাচক শক্তিয়ে সকলোকে প্ৰভাৱিত কৰিব। সাৱধানতা: আজি কোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে।
ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নত মনোনিৱেশ কৰাৰ বাবে ভাল। চাকৰিজীৱীসকলে কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ সুযোগ আছে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজি ৰয়েল ব্লু ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া 2:15 পৰা 4:15 লৈ নতুন কাম আৰম্ভ কৰিবলৈ উত্তম সময়। কৃতজ্ঞতা প্ৰকাশ কৰাটোৱেই আজিৰ শ্ৰেষ্ঠ উপায়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা এটা প্ৰশ্ন। আপোনাৰ মতে জীৱনত সুখৰ আচল চাবিকাঠি কি? আপোনাৰ মতামত কমেণ্টত যাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোড ব্যৱহাৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ৮ আগষ্ট ২০০০ শনিবাৰ আপোনালোকৰ বাবে ভ্ৰমণৰ বহু সুযোগ লৈ আহিছে। আজি চন্দ্ৰ আপোনাৰ পঞ্চম ঘৰত ৰোহিণী নক্ষত্ৰত বিৰাজমান, যাৰ ফলত আপোনাৰ মনত একেলগে বহু ঠাইলৈ যোৱাৰ ইচ্ছা জাগিব পাৰে। আপুনি কলৈ যাব সেইটো সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে, কাৰণ আপোনাৰ মনটো বিভিন্ন দিশত দৌৰি আছে। আপোনাৰ লগত যোৱা যাত্ৰীজনে হয়তো আপোনাৰ তালিকাত নথকা কোনো ঠাইলৈ যাব বিচাৰিব পাৰে। তেনে অৱস্থাত তৰ্ক কৰাতকৈ অলপ বুজাবুজি আৰু নমনীয়তা অৱলম্বন কৰক। ভ্ৰমণৰ স্থান যিয়েই নহওক, যদি আপুনি মনটো মুকলি ৰাখে তেন্তে এই যাত্ৰা আপোনাৰ বাবে অতি আনন্দদায়ক হ'ব। আজি বগা ৰঙৰ কাপোৰ পিন্ধাটো আপোনাৰ বাবে শুভ হ'ব, কাৰণ ই ইতিবাচক শক্তি আকৰ্ষণ কৰে। বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে অতি উত্তম। অৱশ্যে, আজি কোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ মানসিক শান্তিৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো কিতাপৰ জ্ঞানতকৈ ব্যৱহাৰিক জ্ঞানৰ বাবে বেছি উপযোগী। নতুন কিবা শিকিবলৈ আগ্ৰহ বাঢ়িব, কিন্তু মনোযোগৰ অভাৱ হ'ব পাৰে। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি বিভ্ৰান্তি আহিব পাৰে। সংগীৰ মতামতক সন্মান কৰক, নহ'লে অকাৰণত মতভেদ হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামৰ ব্যস্ততাৰ মাজত অলপ দৌৰা-দৌৰিৰ হ'ব পাৰে। নিজৰ বাবে অলপ সময় উলিয়াওক আৰু শান্ত হৈ থাকক। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। ৰাহুৰ অস্থিৰ প্ৰভাৱৰ বাবে কামত ভুল হ'ব পাৰে, গতিকে সাৱধান হওক। বয়োজ্যেষ্ঠসকলে আজি ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। বেছি দৌৰা-দৌৰি নকৰিব আৰু সময়মতে ঔষধ খাব। আজি সৎকৰ্মৰ চিন্তা। আজি কোনো দৰিদ্ৰ লোকক বগা খাদ্য বা চেনি দান কৰক। ই ৰাহুৰ নেতিবাচক প্ৰভাৱ কমাবলৈ সহায় কৰিব। আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত ভ্ৰমণৰ অৰ্থ কেৱল নতুন ঠাই দেখা নে নিজকে বিচাৰি উলিওৱা? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি ৮ আগষ্ট শনিবাৰ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে, আনহাতে আপোনাৰ ৰাশিৰ অধিপতি মীন ৰাশিত বক্ৰী হৈ আছে। দিনটোৰ আৰম্ভণি অলপ হতাশাজনক বা বিভ্ৰান্তিকৰ যেন লাগিব পাৰে, কিন্তু চিন্তা নকৰিব, এই অৱস্থাই নক্ষত্ৰ আপোনাক নিশ্চিতভাৱে সকাহ দিব। আজি আপোনাৰ ধৈৰ্য আৰু দৃঢ়তাৰ পৰীক্ষা হ'ব। সেয়েহে যিকোনো পৰিস্থিতিত শান্ত হৈ থকাটোৱেই আপোনাৰ বাবে হিতকাৰী হ'ব। আপোনাৰ হাঁহিমুখীয়া মুখ আৰু ইতিবাচক দৃষ্টিভংগী দেখি চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি প্ৰভাৱিত হ'ব, আৰু আপোনাৰ পথৰ বাধা-বিঘিনিবোৰ নিজে নিজে আঁতৰি যাব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ লগতে সৃষ্টিশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। নতুন কিবা এটা শিকিবলৈ মনত আগ্ৰহ জাগিব। যুৱ বন্ধুসকল, প্ৰেমৰ সম্পৰ্কত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নলৈ বিপৰীত পক্ষৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত ব্যস্ত থাকিব লগা হ'লেও পৰিয়ালৰ সৈতে সময় কটালে মনলৈ শান্তি আহিব। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক। আনহাতে ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যাবোৰক অৱহেলা নকৰিব। আজিৰ শুভ ৰং গাঢ় ধূসৰ, যিয়ে আপোনাৰ চাৰিওফালে ইতিবাচক শক্তিৰ সৃষ্টি কৰিব। দুপৰীয়া ৩ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। আজি এটা সৎ কাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক, কাৰণ পাৰিবাৰিক সাহচৰ্যই আপোনাক মানসিক শক্তি দিব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে, আপোনালোকৰ কি ধাৰণা?
জীৱনত উন্নতি কৰিবলৈ ভাগ্যৰ লগ বেছি গুৰুত্বপূৰ্ণ নে নিজৰ কষ্ট কমেণ্টত জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ৮ আগষ্ট ২০২৬ শনিবাৰ। আজি চন্দ্ৰ আপোনাৰ তৃতীয় ঘৰত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে আৱেগিকভাৱে অলপ সংবেদনশীল হ'ব পাৰে। কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনৰ সৈতে হোৱা তৰ্কৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। মীন ৰাশিৰ লোকসকল স্বভাৱতে অতি দয়ালু, সৎ আৰু মুকলি মনৰ হয়, সেয়েহে বহুতে আপোনাৰ এই ভাল স্বভাৱৰ সুযোগ লয়। আজি আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ সম্পৰ্কবোৰ একপক্ষীয় হৈ পৰিছে। এনে পৰিস্থিতিত খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি অনুভৱ কৰে যে কাৰোবাৰ সৈতে কোল্ড ৱাৰ চলি আছে, তেন্তে আগভাগ লৈ কথা পাতক, ই পৰিস্থিতি উন্নত কৰাত সহায় কৰিব। আজি স্বাস্থ্যৰ যত্ন ল'বলৈ নিজৰ হাতৰে পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰি খোৱাটো এটা উত্তম উপায়। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। কিন্তু বন্ধুৰ সৈতে তৰ্কত সময় নষ্ট নকৰিব। যুৱক-যুৱতীসকলে আজি ধৈৰ্য ধৰক, প্ৰেমত খৰখেদা নকৰিব। গৃহিণীসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন লওক, কামৰ হেঁচা নল'ব। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। বৃদ্ধসকলে আজি খোজ কঢ়া-পা বা যাত্ৰা কৰাৰ সময়ত সাৱধান হওক। শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আজি ধ্যান কৰক বা কোনো দৰিদ্ৰক সহায় কৰক। আজিৰ মোৰ প্ৰশ্ন আপুনি কি ভাবে? মীন ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰোঁতে নিজৰ সীমা কেনেকৈ নিৰ্ধাৰণ কৰা উচিত? আপোনাৰ মতামতৰ বাবে মই অপেক্ষা কৰি আছো। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি।